নমস্কাৰ শিক্ষাগুৰু ছাৰবাইদেউসকল অহাকালিৰ পৰা যেহেতু আমাৰ ইচিচি ট্ৰেইনিং হ'বলগীয়া আছে তো গতিকে এই ইচিচি ট্ৰেইনিঙত যিসকল ছাৰবাইদেউ আপোনালোকে শিক্ষা সেতু পোৰ্টেলত ছুটি লৈছে তেওঁলোকৰ বাবে ভাল কথা কিন্তু যিসকল ছাৰবাইদেউ এতিয়াও ছুটি লোৱা নাই এই ছুটিটো কেনেকৈ ল'ব বা আপোনালোকে পোৰ্টেলত আপোনালোকে ট্ৰেইনিংটো আপোনালোকে কেনেকৈ শ্ব' কৰাব মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক সম্পূৰ্ণ প্ৰচেছখিনি দেখাবলৈ যত্ন কৰিম অৰ্থাৎ মই এই ভিডিঅ'টোৰ যোগেদি দেখাবলৈ যত্ন কৰিম যে ইচিচি ট্ৰেইনিং হওক অ'টি হওক বা FLN ট্ৰেইনিং হওক হাফ ডে মিটিং ফুল ডে মিটিং চেঞ্চাছ ডিউটি আৰু আন যি আদাৰ্ছসমূহ আছে আপোনালোকে কেনেকৈ শিক্ষা সেতু পোৰ্টেলত শ্ব' কৰিব মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক সম্পূৰ্ণ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখাবলৈ যত্ন কৰিম তো ছাৰবাইদেউসকল এটা কথা মন কৰিব আপোনালোকে যেহেতু অহাকালিৰ পৰা ট্ৰেইনিং আপোনালোকে কিন্তু ছুটিটো আজি ৰাতি 12টাৰ আগতে আপোনালোকে ল'ব লাগিব কাৰণ যেদিনা আপোনালোকৰ ট্ৰেইনিং হ'ব সেইদিনা কিন্তু আপোনালোকে পোৰ্টেলত এই ছুটিটো বা ট্ৰেইনিংটো আপোনালোকে শ্ব' কৰিব নোৱাৰিব তো কেনেকৈ ল'ব মই আজি এই ভিডিঅ'টোত সম্পূৰ্ণ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখাবলৈ যত্ন কৰিম তেন্তে বলক ছাৰবাইদেউসকল আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো ছাৰবাইদেউসকল আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব আপোনালোকে ক্ৰোম ব্ৰাউজাৰ বা গুগলত যাব ক্ৰোম ব্ৰাউজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে চাৰ্চ বাৰত লিখিব shikshasetu.assam.gov.in আপোনালোকে যি ফাৰ্ষ্ট লিংকটো দেখা পাইছে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে নেক্সট যি পেজটো খোল খাইছে ইয়াতে আপোনালোকৰ নিজৰ বিদ্যালয়ৰ ইউডিএছ কোডটো দি দিব পাছৱৰ্ড দি দিব ডিষ্ট্ৰিক্ট আৰু কেপচাৰটো দি আপোনালোকে লগইন কৰি ল'ব পাছৱৰ্ড দিয়াৰ পাছত আপোনালোকে ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি দিব ডিষ্ট্ৰিক্টটো দিয়াৰ পাছত আপোনালোকে কেপচাৰটো যেনেকৈ আছে এনেকৈ দি দিব দিয়াৰ পাছত জাষ্ট লগইন অপশ্যনটোত ক্লিক কৰি ল'ব ক্লিক কৰাৰ পাছত আপোনালোকে যি পেজটো খোল খাব এই পেজটো হৈছে আপোনালোকে লেফ্ট কৰ্ণাৰ চাওক আপোনালোকে তিনিটা আঁচ দেখা পাইছে আপোনালোকে ইয়াতে জাষ্ট ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে বহু অপশ্যন দেখা পাব এই অপশ্যনসমূহৰ ভিতৰতে আপোনালোকে কি কৰিব লাগিব ষ্টাফ এবচেণ্ট ৰিকুৱেষ্ট আপডেশ্যন যি অপশ্যনটো দেখা পাইছে আপোনালোকে ষ্টাফ এবচেণ্ট ৰিকুৱেষ্ট আপডেশ্যন এই অপশ্যনটোত জাষ্ট আপোনালোকে ক্লিক কৰিব এই অপশ্যনটোত ক্লিক কৰাৰ পাছত আপোনালোকে কি কৰিব লাগিব আপোনালোকে এনেধৰণে লেখা হ'ব এই পেজটোত আপোনালোকে কি কৰিব লাগিব যে আপডেট ৰিজন যি অপশ্যনটো আছে এই আপডেট ৰিজনত জাষ্ট আপোনালোকে ক্লিক কৰি দিব এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণে এখন বিশেষ পেজ খোল খাব আৰু যি পেজটোত আপোনালোকে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকৰ নামসমূহ আহি যাব আপোনালোকে যেজনে লিভ ল'ব বিচাৰিছে যেহেতু অহাকালিৰ পৰা এই ইচিচি ট্ৰেইনিং আৰম্ভ হ'ব গতিকে নামটো আপোনালোকে সিলেক্ট কৰি দিব ফ্ৰম ডেট কেতিয়াৰ পৰা লিভটো হ'ব তো গতিকে আপোনালোকে যেহেতু অহা 3 তাৰিখৰ পৰা লিভটো আৰম্ভ হ'ব নৱেম্বৰ মাহৰ 3 তাৰিখৰ পৰা লিভটো আৰম্ভ হ'ব ডেটটো সিলেক্ট কৰি দিলোঁ আৰু কিমান ডেটলৈকে এই লিভটো থাকিব যেহেতু 5 দিনীয়া ট্ৰেইনিং হৈ আছে ট্ৰেইনিংটো হ'ব 3 তাৰিখৰ পৰা 8 তাৰিখলৈকে কাৰণ 3-4 হোৱাৰ পাছত আপোনাৰ এদিন বন্ধ আছে হ'ব তো গতিকে আমি কিমান তাৰিখৰ পৰা কিমান তাৰিখে এইটো দি দিলোঁ ইয়াৰ পাছত জাষ্ট আপোনালোকে এবচেন্স ৰিজন যি অপশ্যনটো আছে জাষ্ট ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পাছত চাওক ট্ৰেইনিং আছে ইলেকশ্যন ডিউটি অ'ডি মিটিং হাফ ডে মিটিং ফুল ডে মিটিং এনেধৰণৰ অপশ্যনসমূহ আছে আপোনালোকে যেহেতু ট্ৰেইনিং হ'ব তো আপোনালোকে এই ট্ৰেইনিং যি অপশ্যনটো আছে আপোনালোকে জাষ্ট এই ট্ৰেইনিং অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ট্ৰেইনিং অপশ্যনটোত ক্লিক কৰাৰ পাছত চাওক ইয়াতে আপলোড ডকুমেণ্টছ যি আপলোড ডকুমেণ্টৰ ইয়াতে আপোনালোকে কি কৰিব কি ডকুমেণ্টছ আপলোড কৰিব আপোনালোকে যেতিয়া আপোনালোকে এই যে আপোনালোকে নিশ্চয় দেখা পাইছে যেতিয়া আপোনালোকে অৰ্ডাৰখন দিছে অৰ্থাৎ ইচিচিৰ কাৰণে যি অৰ্ডাৰখন দিছে আপোনালোকে এই অৰ্ডাৰখন আপোনালোকে আপলোড কৰিব লাগিব তাৰ বাবে আপোনালোকে কি কৰিব লাগিব যি আপলোড ডকুমেণ্টছ ইয়াতে জাষ্ট আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে ফাইলটো খোল খাব ফাইলটো খোলাৰ পাছত আপোনালোকে গেলাৰীৰ পৰা যোনটো অৰ্ডাৰ আছিলে সেই অৰ্ডাৰখন আপোনালোকে জাষ্ট সিলেক্ট কৰি দিব মই অৰ্ডাৰটো সিলেক্ট কৰি দিলোঁ সিলেক্ট কৰাৰ পাছত এতিয়া হৈছে মেইন কামটো এতিয়া আপোনালোকে জাষ্ট কি কৰিব যি সাবমিট যি অপশ্যনটো আছে এই সাবমিট অপশ্যনটো জাষ্ট আপোনালোকে ক্লিক কৰি দিব এই অপশ্যনটোত ক্লিক কৰাৰ পাছতেই আপোনালোকে চাওক ইয়াতে ইউৰ ৰিকুৱেষ্ট হেজ বিন ইনিচিয়েটেড সাকসেসফুলি হৈ গৈছে আৰু ইয়াত ট্ৰেইনিংটো শ্ব' হ'ব 24 ঘণ্টাৰ ভিতৰত শ্ব' ইয়াতে এইটো আপোনালোকে তেন্তে দেখা পাইছে ইয়াতে শ্ব' হৈ যাব তো ছাৰবাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে তো আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে আমাৰ শিক্ষক বন্ধু বান্ধৱীসকলে নিজৰ প্ৰাপ্য ছুটিটো বা যি ট্ৰেইনিংটো এইটো পোৰ্টেলত শ্ব' কৰিব পাৰে তো ভিডিঅ'টো আজিৰ কাৰণে ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেধৰণে ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপোনালোকে সদায় পাই থাকে তেন্তে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ